নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। চ' আমি আলোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি কেম্পা ৱাটাৰ বটল কোম্পানীৰ ভেকেঞ্চি আছে। এইটো কোম্পানী বুলি নহয়, আৰু আন বহুতটা আপোনালোকৰ 12টামান ভেকেঞ্চি আছে কোম্পানীৰ টোটেল। চ' সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। যোৱা আমি যোনটো ভিডিঅ' আছিলে তাতে আমি আলোচনা কৰিছিলোঁ মেডিচিন কোম্পানীৰ ভেকেঞ্চি। কোনোবাই যদি ইণ্টাৰেষ্টেড চাব পাৰে। L&D ফাইনেন্সৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব এইবোৰ আছে। জুলাই মাহৰ ভেকেঞ্চি ইণ্টাৰেষ্টেড হ'লে এতিয়াও চাব পাৰে। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আলোচনা কৰিবলৈ গৈ আছোঁ। ৱাটাৰ বটল কোম্পানীৰ ভেকেঞ্চি আৰু বহুত ভেকেঞ্চি আছে আজিৰ ভিডিঅ'ত। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ'টো চোৱাৰ পৰা যদি বিৰত থাকে। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি প্ৰাইভেট এখন হস্পিটেলৰ পৰা ভেকেঞ্চি। যোৱাকালি এইটো আমি আপডেটটো হোৱাটছএপ গ্ৰুপত দি দিছোঁ। চ' যোনে যোনে হোৱাটছএপ গ্ৰুপটো জইন কৰা নাই এতিয়াও এনেকুৱা ধৰণৰ আপডেট পাবলৈ হোৱাটছএপ গ্ৰুপটো জইন কৰিব। ডিছক্ৰিপশ্যনৰ লিংকবোৰ আছে। যিহেতু আমি সদায় ভিডিঅ' বনোৱা নহয়, তো আমি গ্ৰুপতে দি দিওঁ বেছিভাগ আপডেটে। চ' আপডেটবোৰ যদি ৰেগুলাৰ লাগে গ্ৰুপটো জইন কৰি ল'ব। ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি GNM BSc নাৰ্ছিং, পোষ্ট BSc নাৰ্ছিং 3 years এক্সপিৰিয়েঞ্চ লাগিব। 10টা ভেকেঞ্চি। চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আছে, SSLC পাছ 2 years এণ্ড এবভ, মেক্সিমাম 10টা ভেকেঞ্চি। মাৰ্কেটিং এক্সিকিউটিভৰ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ বা এবভ। আৰু 2টা ভেকেঞ্চি আছে। পেচেণ্ট কেয়াৰ এটেণ্ডেণ্ট ANMৰ কাৰণে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 5টা ভেকেঞ্চি আছে। মেইল ID তলত দিয়া হৈ আছে। 31 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব, নাপাহৰিব। নে ভেকেঞ্চি হায়াত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, লালগণেশ, গুৱাহাটী। OPD ৱাৰ্ড এছিষ্টেণ্টৰ ভেকেঞ্চি, হাউচকিপিং ক্লিনাৰ আৰু এছিষ্টেণ্ট কুক। OPD ৱাৰ্ড এছিষ্টেণ্টৰ কাৰণে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। এইটো কাৰণে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ANM ফ্ৰেছাৰ্ছ মে অলছ' এপ্লাই। মেল কেণ্ডিডেট এপ্লাই কৰিব দিছে। আৰু গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, হস্পিটেল বেকগ্ৰাউণ্ড যদি আপোনালোকৰ আছে, কোৱালিফিকেশ্যন প্ৰেফাৰেঞ্চটো দিয়া হ'ব। হাউচকিপিং ক্লিনাৰৰ কাৰণে বহুত মেল ফিমেলে পাৰিব। প্ৰেফাৰেঞ্চটো খালি দিয়া হ'ব যদি হস্পিটেল, হোটেল, কমাৰ্চিয়েল হাউচকিপিঙত কামবোৰ অভিজ্ঞতা আছে। এছিষ্টেণ্ট কুকৰ কাৰণে 2 to 3 years এক্সপিৰিয়েঞ্চ লাগিব। হস্পিটেল, কিটচেন বা ইনষ্টিটিউচনেল কেটাৰিঙত কাম কৰা মেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মেইল ID তলত দিয়া হৈছে। 30 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ভাণ্ডানা ভাৰাতীয়া ফাইনেন্স ছাৰ্ভিচেছ চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভ পষ্টৰ ভেকেঞ্চি, লোকেশ্যন গুৱাহাটী, আছাম। ৰিকুৱাৰমেণ্ট যেনেকুৱা আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল, লগতে চেল্ফ ড্ৰাইভেন আৰু ইগাৰ টু লাৰ্ণ, ইণ্টাৰেষ্টেড ইন ফাইনেন্সিয়েল মাৰ্কেট, ইনভেষ্টমেণ্ট প্ৰেফাৰেঞ্চ দিয়া হ'ব। তেতিয়া মেইল ID তলত দিয়া হৈছে। 31 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। নে ভেকেঞ্চি KL গ্ৰুপৰ পৰা আহিছে। ৱাটাৰ বটল যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছে, কেম্পা ৱাটাৰ বটল বাই বেভাৰেজৰ, এইটোৱে ভেকেঞ্চি হয়। এৰিয়া চেলছ মেনেজাৰ ভেকেঞ্চি, গুৱাহাটী লোকেশ্যনৰ কাৰণে। চেলাৰী 60,000 পাৰ মান্থ। মিনিমাম এক্সপিৰিয়েঞ্চ 5 years। চেলছ এক্সপিৰিয়েঞ্চ ইন বেভাৰেজেছ, এটলিষ্ট 2 years প্লাছ এক্সপিৰিয়েঞ্চ ইন ছিনিয়ৰ ৰল। চ' ষ্ট্ৰং ডিষ্ট্ৰিবিউটৰ মেনেজমেণ্ট, এক্সিলেণ্ট কমিউনিকেশ্যন, নেগচিয়েবল লিডাৰশ্বিপ স্কিল। চ' এইখিনি যদি আছে কোৱালিফিকেশ্যন মেইল কৰক। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব। এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন যদি আছে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিবলৈ পাৰিব। নে ভেকেঞ্চি মঞ্জুশ্ৰী ইন'ভেশ্যনৰ ভেকেঞ্চি, পাৰ্চেছ অফিচাৰৰ ভেকেঞ্চি, নৰ্থ গুৱাহাটীৰ পৰা। ফ্ৰেছাৰ্ছ কেন এপ্লাই। এইটো কাৰণে স্ক'ৰ্ছ কৰিব লাগিব মেটেৰিয়েল অপটেন আৰু কম্পেয়াৰ কোৱাটেশ্যন, কোঅৰ্ডিনেট ছাপ্লায়াৰ ডেলিভাৰী, মেইনটেইন পাৰ্চেছ ৰেকৰ্ড, এনচিয়ৰ কোৱালিটি আৰু কষ্ট এফেক্টিভনেছ। এইটো কাৰণে বেচেলৰ ডিগ্ৰী এনি ডিচিপ্লিন, লগতে গুড কমিউনিকেশ্যন আৰু নেগচিয়েবল স্কিল। বেচিক MS অফিচ এক্সেল হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ষ্ট্ৰং অৰ্গেনাইজেশ্যন আৰু এনালিটিকেল স্কিল হ'লে হ'ল। চ' মেইল ID তলত দিয়া হৈ আছে। 30 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি তিনিচুকীয়াৰ পৰা আহিছে। চলিটেৰী ব্লিছ বাৰ মেনেজাৰ, ছিনিয়ৰ GSA ফুড এণ্ড বেভাৰেজেছ, GSA ফুড আৰু বেভাৰেজেছ বাৰ টেণ্ডাৰ। এইটো কাৰণে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব।
বাৰ মেনেজাৰ আৰু বাৰটেণ্ডাৰ আৰু চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড একমডেশ্যনটো প্ৰভাইড কৰা হ'ব কোম্পানীৰ পৰা থাকাটো ফ্ৰী দিয়া হ'ব চ' আপোনালোকৰ মেইল আইডি তলত দিয়া হৈছে 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি ইছৱাৰিয়া ফাৰ্টিলিটি চেণ্টাৰ গুৱাহাটীৰ ভেকেঞ্চি চেণ্টাৰ এডমিট এইটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ হ'লে হ'ল আৰু ফ্ৰণ্ট অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা ষ্টাফ নাৰ্ছৰ কাৰণে ANM বা GNM বা BSc নাৰ্ছ লেব টেকনিচিয়ানৰ কাৰণে ডিপ্ল'মাখন কৰা হ'লে হ'ল বাকী আপোনালোকৰ পেচেণ্ট কাউন্সিলৰ এইবোৰ ভেকেঞ্চি আছে চাই ল'ব পাৰে গুৱাহাটী লোকেশ্যনৰ ভেকেঞ্চি বট এক্সপিৰিয়েঞ্চ প্ৰফেশ্যনেল আৰু ফ্ৰেছাৰ্ছ কেন এপ্লাই মেইল আইডি তলত দিয়া হৈ আছে 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে টপচেম চিমেণ্টৰ ভেকেঞ্চি টেকনিকেল ট্ৰেইনি আৰু চেলছ ট্ৰেইনিৰ ভেকেঞ্চি টেকনিকেল ট্ৰেইনি লোকেশ্যন কেইটা মই কৈ দিছোঁ আইজল গোলাঘাট ডিমাপুৰ হাইলাকান্দি এলিজিবিলিটি হ'বলৈ টেকনিকেলত বিটেক বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং ফ্ৰেছাৰ্ছ গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা হোল্ডাৰ্ছ চেলছ ট্ৰেইনি লোকেশ্যন কামৰূপ বঙাইগাঁও মণিপুৰ হিল এৰিয়া আৰু মানকাছাৰ এলিজিবিলিটি হ'বলৈ ফ্ৰেছ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ ষ্ট্ৰং কমিউনিকেশ্যন স্কিল পেশ্যন ফৰ চেলছ উইলিং টু ট্ৰেভেল আৰু মাষ্ট হেভ টু হুইলাৰ উইথ ভেলিড ড্ৰাইভিং লাইচেঞ্চ চ' মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰক মেনশ্যন কৰি দি 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মেট্ৰ' হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ নগাঁৱৰ পৰা আহিছে ৰিচিপশ্যনিষ্ট আৰু ফ্ল'ৰ মেনেজাৰ ভেকেঞ্চি কোৱালিফিকেশ্যন আপোনালোকৰ ৰিচিপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ আৰু ফ্ল'ৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ নিয়াৰ খ্ৰীজ জ্যোতি স্কুল ধিংৰড নগাঁও চ' এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেলাৰী নেগচিয়েবল মেইল আইডি তলত দিয়া হৈছে 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চিলৈ যাম নে ভেকেঞ্চি ডন বক্সৰ হায়াৰ ছেকেণ্ডেৰী স্কুল চাটগাঁও ৱেষ্ট কাৰ্বি আলং মেথামেটিক্স টিচাৰ আৰু ছায়েন্স টিচাৰৰ ভেকেঞ্চি এইটোৰ কাৰণে মিনিমাম BSc মেথামেটিক্স মিনিমাম BSc প্ৰেফাৰেঞ্চ দিব যদি BEd আছে ছায়েন্স আৰু এপ্লাই কেনেদৰে কৰিব 30 জুলাইৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজিউমিখন এই দুটা নাম্বাৰ কোনোবা এটা নাম্বাৰত পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে আমুল কোম্পানীৰ ভেকেঞ্চি ব্লুবেৰী ইণ্ডাষ্ট্ৰি ইউনিট একাউণ্টেণ্ট MBA কৰা হ'ব লাগিব প্ৰচেছ পেকেজিং অপাৰেটৰ আপোনালোকৰ আছে লোকেশ্যন চন্দ্ৰপুৰ মিল্ক প্ৰচেছিং প্লেণ্ট মেইল আইডি ফোন নম্বৰ গোটেইখিনি দিয়াই আছে 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ভিষ্টা এডুকেটৰ ভেকেঞ্চি ছফ্টৱেৰ ফেকাল্টি ফুল টাইম ষ্ট্ৰং নলেজ হ'ব লাগিব C++, জাভা পাইথন HTML CSS জাভা স্ক্ৰিপ্ট SQL DBMS গুড কমিউনিকেশ্যন আৰু টিচিং স্কিল লগতে ফ্ৰেছাৰ্ছ উইথ এক্সিলেণ্ট টেকনিকেল নলেজ মে এপ্লাই এট্ৰেক্টিভ চেলাৰী ফোন নম্বৰ দিয়া হয় 30 জুলাইৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল কাইণ্ডলি লাইক এটা কৰি দিব লাইক এটা কৰিলে মটিভেশ্যন পোৱা যায় উৎসাহ পোৱা যায় সদায় ভিডিঅ' দিবলৈ আৰু কিবা যদি সুধিবলগীয়া আছে আপোনালোকৰ কমেণ্ট কৰক বা কিবা যদি ইয়াতকৈ বেছি আছে ইনষ্টাগ্ৰামত মেছেজ কৰক আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব আজিলৈ মানে কাইলৈ নহয় পৰহি চাগে ভিডিঅ' আহিব পৰহিলৈ লগ পাম একে টাইমত একে চেনেলত